সাগৰৰ ঢৌ দেখিলে যেনেকৈ বুকু কপে ঠিক একেদৰে ৰাইজৰ দলৰ জনসমাগম দেখা পাই পেলাই আন আন দলৰ বুকু কপি আছে। আপোনালোকে নিশ্চয় দেখা পাইছে যে আজি কিছুদিন ধৰি ৰাইজৰ দলৰ যি জনপ্ৰিয়তা দিনক দিনে বৃদ্ধি পাইছে। আমি খুব সীমিত সংখ্যক আসনতহে প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ, যিহেতু আমি সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে আমাৰ লক্ষ্য হ'ল 2026 আৰু পঞ্চায়ত নিৰ্বাচনটো হ'ল আমাৰ এটা 26ৰ আখৰা হিচাপে লৈ আমি একদম সীমিত সংখ্যক আসনত ৰাইজৰ দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ দিং সমষ্টিত। আৰু তেনে ক্ষেত্ৰত আজি অখিল গগৈ ডাঙৰীয়াই যোৱা 1 মে তাৰিখে দিং সমষ্টিত আহি মুঠ 7খন জনসভা সম্বোধন কৰে আৰু এই জনসমাগম দেখা পাই আন আন ৰাজনৈতিক দল যিমান আছে তেওঁলোক শংকিত হৈ বিভিন্ন ধৰণৰ মতিভ্ৰম হৈ মন্তব্য প্ৰদান কৰি আছে। আমি দেখা পাইছোঁ যোৱাকালি কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ ডাঙৰীয়ানীয়ে মৰিয়াবাৰীত উপস্থিত হৈ অখিল গগৈ সন্দৰ্ভত এটা মন্তব্য প্ৰদান কৰিছে। এই ক্ষেত্ৰত মই ক'ব বিচাৰোঁ যে মীৰা বৰঠাকুৰ ডাঙৰীয়ানীয়ে নিজৰে স্থিতি নাই, এগৰাকী দল বগৰা নেত্ৰী। আপোনালোকে সকলোৱে জানে যে মই আজি এটা ইতিহাস ক'ব লাগিব। 1999 চনত আমাৰ কলিয়াবৰ লোকসভাত উপনিৰ্বাচন হৈছিলে। সেই সময়ত সন্মানীয় মীৰা বৰঠাকুৰ বাইদেৱে উপনিৰ্বাচনত RJD পাৰ্টিৰ পৰা প্ৰাৰ্থিত্ব লৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছিলে। এটা লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈ 1818টা ভোট পাইছিলে 1999 চনত। পৰৱৰ্তী সময়ত মীৰা বৰঠাকুৰ বাইদেৱে BJP দলত যোগদান কৰিলে। সেই BJP দলৰ পৰা পুনৰ আহিল কংগ্ৰেছলৈ। গতিকে মীৰা বৰঠাকুৰ বাইদেউ অখিল গগৈ আমাৰ সন্মানীয় বিধায়ক তথা আমাৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াক সমালোচনা কৰাৰ কোনো যুক্তি নাই, যিহেতু মীৰা বৰঠাকুৰ বাইদেৱে এগৰাকী দল বাগৰা নেত্ৰী। তেনে ক্ষেত্ৰত অখিল গগৈৰ স্থিতি ধৰক বৰক এই মন্তব্য দিয়াৰ কোনো যুক্তি নাই। আজিৰ দিনত আপোনালোকে নিশ্চয় দেখা পাইছে, উজনি অসমে কওক, নামনি অসমে কওক, বৰাকবেলিয়ে কওক, মধ্য অসমে কওক, অখিল গগৈ ডাঙৰীয়াক ৰাইজে বিকল্প এটা ৰাজনৈতিক দল হিচাপে ৰাইজে বিশ্বাস আৰু আস্থাহত লৈছে। আজি য'তে গৈছে, আজি ঢিঙত আহিছে যদি ইয়াতো আপোনাৰ প্ৰতিটো সভাত 10,000 পৰা 15,000 লোকৰ সমাগম। দৰং জিলাতো একেই অৱস্থা। আজি আপোনাৰ গোৱালপাৰাত আছে, গোৱালপাৰাত এই মুহূৰ্তলৈকে 8খন সভা সম্বোধন কৰিছে। গোটেইকেইখন সভাত আপোনাৰ জনসমাগমৰ দৃশ্য। এইবোৰ দেখি যিহেতু কংগ্ৰেছে ভাবিছিলে যে UDFটো খতম, অখিল গগৈৰ জৰিয়তে UDFটো খতম কৰিব, খতম কৰাৰ পিছত AIDFৰ মানুহখিনি কংগ্ৰেছৰ ফালে ডাইভাৰ্ট হ'ব। কিন্তু ইয়াৰ বিপৰীত ছবিহে দেখা পাইছে কংগ্ৰেছে। কাৰণ কংগ্ৰেছৰ মই এটা কথা ক'ব বিচাৰোঁ যে এই মানুহখিনি কংগ্ৰেছৰ বিপৰীতে আমাৰ ৰাইজৰ দলকহে বিশ্বাসত লৈছে, যাৰ বাবে কংগ্ৰেছ আজিৰ দিনত কংগ্ৰেছেই হওক অন্যান্য ৰাজনৈতিক দলেই হওক তেওঁলোক শংকিত হৈ গৈছে। যাৰ বাবে সকলো দলেই আন আন দল যি আছে AGP, BJP, কংগ্ৰেছ সকলোৱে আজিৰ তাৰিখত অখিল গগৈক লক্ষ্য কৰি লৈছে। গতিকে অখিল গগৈৰ লগত ৰাইজ আছে, অসমৰ জনসাধাৰণ আছে। আমি এটা পৰিৱৰ্তন আনিব বিচাৰিছোঁ আৰু এই আমাৰ যি পঞ্চায়ত নিৰ্বাচনৰ আখৰা আমি আত্মবিশ্বাসী, আমাৰ ফলাফল যথেষ্ট ভাল হ'ব আৰু এই আখৰাৰে আমি 2026ত আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ম। অৱতীৰ্ণ হৈ আমি যথেষ্ট ভাল ফলাফল দেখুৱাব পাৰিম বুলি আমি আত্মবিশ্বাসী। আপোনালোকে নিশ্চয় লক্ষ্য কৰি দেখিছে যে ৰাতি 10 বজালৈকে আমাৰ জনসভাৰ দৃশ্য দেখা পাইছে আৰু পৰৱৰ্তী পিছদিনাখন আমাক কাউণ্টাৰ দিয়াৰ বাবে কংগ্ৰেছ নেত্ৰী আহিছিলে ঢিং সমষ্টিলৈ। প্ৰতিখন সভাত ক'ৰবাত 200 ক'ৰবাত 150 মানুহৰ জনসমাগম হৈছে, য'ত নেকি কোনো নিষ্ঠাৱান কংগ্ৰেছ কৰ্মী তেওঁলোকৰ সভালৈ যোৱা নাই। আপোনালোকে লক্ষ্য কৰি চাব যে কংগ্ৰেছ দলৰ যিবিলাক জনসভা হৈ আছে, যিসকল পুৰণা কংগ্ৰেছী নিষ্ঠাৱান কংগ্ৰেছ কৰ্মী, কোনো কংগ্ৰেছ কৰ্মী কংগ্ৰেছৰ সভালৈ যোৱা নাই। তাৰ একমাত্ৰ কাৰণ হ'ল যে এইবাৰ পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ দুৰ্নীতি, টিকেট বেচা কিনা কৰি যি দুৰ্নীতি সংগঠিত কৰিলে, যাৰ বাবে নিষ্ঠাৱান কংগ্ৰেছ কৰ্মীসকলে কংগ্ৰেছ ত্যাগ কৰি পেলাই ঘৰতে বহি আছে। মীৰা বৰঠাকুৰে কয়, ভূপেন বৰাই কয়, কংগ্ৰেছৰ গৌৰৱ গগৈ সকলো আপোনালোকৰ সভাপতিক লৈ পেলাই মন্তব্য আগবঢ়াই আছে, সেই বিষয়ে কি ক'ব? একমাত্ৰ কাৰণ এটাই, আমাৰ জনপ্ৰিয়তা, আমাৰ ৰাইজৰ প্ৰতি
গোটেই অসমবাসীৰ সংখ্যালঘুৱে কওক সংখ্যাগৰিষ্ঠই হওক সকলো ৰাইজৰ বৰাকৰ পৰা লৈ উজনিৰ পৰা লৈ মধ্য অসমৰ পৰা লৈ সকলো ৰাইজৰ যি বিশ্বাস আৰু আস্থা অখিল গগৈৰ প্ৰতি বাঢ়ি আছে দিনক দিনে এই কথাৰ কাৰণেই আজি অন্যান্য ৰাজনৈতিক দলবিলাকে আমাৰ ৰাইজৰ দলক আক্ৰমণৰ লক্ষ্য হিচাপে লৈছে শুভ সংবাদ বৰপেটা চহৰৰ মেটুৱাকুচিত স্থাপন হৈছে এলেক্স ডায়াগনষ্টিক এণ্ড হাস্পাতাল কম খৰচত উন্নত চিকিৎসাৰ বাবে আজি যোগাযোগ কৰক অত্যাধুনিক পদ্ধতিৰে অভিজ্ঞ চিকিৎসকৰ দ্বাৰা প্ৰদান কৰা হয় উন্নত চিকিৎসা কম সময়ত আধুনিক পদ্ধতিৰে কৰা হয় বিভিন্ন ৰোগৰ পৰীক্ষা ইয়াত ইচিজি আল্ট্ৰাছনোগ্ৰাফি সকলো ধৰণৰ ব্লাড টেষ্টৰ উপৰিও জটিল সকলো ধৰণৰ পৰীক্ষা কৰা হয় আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰ 6003136135 নাইবা 8099273960 নম্বৰত